আমাৰ আহোমৰ কাৰণে এটা খুব উল্লেখযোগ্য দিন। অসমৰে নহয়, ভাৰতৰ আটাইতকৈ পুৰণি এটা অনুষ্ঠান সংগঠন। 1893 চনৰ 13 মে'তে এই অনুষ্ঠানটি জন্ম হৈছিলে আৰু এতিয়া 136 বছৰ হৈছে। আজি আমি কেন্দ্ৰীয়ভাৱে কামৰূপ জিলা আহোম সভাৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে ইয়াতে গুৱাহাটীতে এই অনুষ্ঠানটি অনুষ্ঠিত কৰিছোঁ আৰু লগতে আমাৰ বিভিন্ন জিলাত থকা জিলাসমূহেও আজি 134তম প্ৰতিষ্ঠা দিৱস পালন কৰিছে। ইতিমধ্যে আমাৰ ইয়াত ৰাতিপুৱা পতাকা উত্তোলনৰ কাৰ্যসূচীকে আদি কৰি ইতিমধ্যে সমাপ্ত হৈছে। মৈদাম দৰ্পণ হৈ গৈছে। এতিয়া আমাৰ মুকলি সভা অনুষ্ঠিত হৈ আছে। এই মুকলি সভাত কেইবাগৰাকী অসমৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰিছে। তাৰ ভিতৰত পুৰাতত্ব বিভাগৰ সঞ্চালিকা আমাৰ সংগীতা বাইদেউ, যোগেন ফুকনকে আদি কৰি কেইবাগৰাকী ব্যক্তি আমাৰ অনুষ্ঠানত উপস্থিত আছে আৰু তেখেতলোকৰ মাৰ্গদৰ্শনত ভৱিষ্যতে জাতিটোৰ কাৰণে কি কাম কৰিব তাৰ মাৰ্গদৰ্শন লৈ পেলাই আমি ভৱিষ্যতৰ আহোমসভাই ইতিমধ্যে বিভিন্ন জিলাত থকা জিলা সমিতিসমূহৰ উদ্যোগত টাই ভাষা প্ৰশিক্ষণৰ কাৰণে ল'ৰা ছোৱালীৰ মাজত প্ৰচাৰৰ কাৰণে শিকিব পাৰে। ল'ৰা ছোৱালীবোৰে ইতিমধ্যে কাম কৰি আছে আৰু আমি অলপ দিনৰ আগতে গুৱাহাটী বিশ্ববিদ্যালয়ে টাই ভাষাৰ অধ্যয়নৰ কাৰণে ছমহীয়া এটা কাৰ্যসূচী তেওঁলোকে লৈছে। আমি সেইটোতো সহযোগ কৰিছোঁ। আমি ভাবোঁ এই টাই ভাষাৰ উত্তৰণৰ কাৰণে উন্নতিৰ কাৰণে আহোম সভাই আৰু অনাগত দিনতো কাম কৰিব। আহোম সভাৰ আজি 134 সংখ্যক কেনেকুৱা ধৰণৰ কাৰ্যসূচী হয় চাওক, প্ৰথমে মই আজি আহোম সভাৰ যি কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসটি প্ৰতিজন আহোম জ্ঞাতিলৈ শুভেচ্ছা জনাইছোঁ আৰু আহোম সভাৰ এই প্ৰতিষ্ঠা দিৱসটি আহোম সভাৰ সংগঠনটিৰ লগত জন্মলগ্নৰ পৰা জড়িত প্ৰতিজন জ্যেষ্ঠ ব্যক্তিসকল যিসকলে প্ৰতিষ্ঠা কৰি থৈ গৈছিলে। 1893 চনত এই সংগঠনটি প্ৰতিষ্ঠা হৈছিলে। এই সংগঠনটিৰ লগত জড়িত প্ৰতিজন ব্যক্তিলৈ আজি এই কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱসৰ দিনটোত শ্ৰদ্ধা জনাইছোঁ, সেৱা জনাইছোঁ, সকলোকে স্মৰণ কৰিছোঁ। লগতে চাওক, আহোম সভাৰ আজি আহোমসকলৰ এটা পুৰণা সংগঠন, যি সংগঠনটিয়ে অসমৰ এটা আহোমসকলক লৈ পিনে এটা নিৰ্ণায়ক ভূমিকা লৈছিলে এটা সময়ত। আৰু আজিও আহোম সভা আমাৰ আহোম সংগঠনসমূহৰ এটা পেন অৰ্গেনাইজেশ্যন হয়। তেওঁলোক আহোম সভা এটা প্ৰতিষ্ঠিত যি সংগঠন, তেওঁলোকে আজি আহোম জাতিটোৰ উন্নয়নৰ ক্ষেত্ৰত বহুত ভূমিকা লৈছে। এই সংগঠনটিয়ে জন্মলগ্নৰ পৰা আহোম লোকসকলক শৈক্ষিক দিশত, সামাজিক দিশত আৰু ৰাজনৈতিক দিশসমূহত কেনেদৰে আগবাঢ়ি যাব সেই ক্ষেত্ৰত বহুত কাম কৰি গৈছে আহোম সভাই। আপোনালোকে জানে পদ্মনাথ গোহাঁই বৰুৱাদেৱ এই সংগঠনটিৰ প্ৰতিষ্ঠা কালৰ পৰা জড়িত হৈ আছিলে আহোম সভা। পদ্মনাথ গোহাঁই বৰুৱা তেওঁলোক আৰু এই আহোম সভাৰ মঞ্চৰ পৰা এদিন মন্ত্ৰী হৈছিলে, এদিন সাংসদ হৈছিলে মঞ্চৰ পৰাই গৈ পেলাই। আৰু এই আহোম সভাৰ আমি আজি সকলোৱে স্মৰণ কৰিছোঁ আৰু 134 বছৰ যি প্ৰতিষ্ঠা দিনটো আমি বিচাৰিছোঁ যে যিসকল আমাৰ আপোনালোকে দেখা পাব বহুতে কৈ থাকে আহোম বহুতা ভাগত বিভক্ত, কিন্তু আহোম বহুতা ভাগত বিভক্ত নহয়। কিন্তু আহোম আজি মই নিজে টাইপাৰ যদি মই প্ৰতিনিধি হয়, কিন্তু মই নিজকে কিন্তু এজন আহোম সভাৰ বা আহোমৰ এজন সদস্য বুলি মই নিজকে ভাবোঁ। কিন্তু আমি বিচাৰিছোঁ যে ভৱিষ্যত দিনত আহোম সভাই আৰু কাম কৰি যাব। আহোম সভাৰ লগত আমি প্ৰতিজন আহোম জড়িত হৈ আছোঁ আৰু ভৱিষ্যত দিনত আহোম সভাৰ এই মঞ্চৰ পৰাই আমি বিচাৰিম যে আমাৰ যি পাবলগীয়া প্ৰাপ্য অধিকাৰ, এই অধিকাৰসমূহ লৈ অসমত এটা বলিষ্ঠ পন্থ প্ৰথম কথা আপোনালোকে যেতিয়া কৈছে, পোনপ্ৰথমে মই যি
অসমৰ মুখ্যমন্ত্ৰী দ্বিতীয়বাৰৰ বাবে মুখ্যমন্ত্ৰী হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অসমৰ ৰাইজে যি মেণ্ডেট দি পিনে 102খন আসন দি তেওঁক জিকাই পঠাইছে আৰু যোৱাকালি তেওঁ শপত গ্ৰহণ কৰিছে তেখেতক আমি টাই আহোম যুৱ পৰিষদ অসম বা আমি এজন আহোমৰ এজন যুৱক হিচাপে আমি তেখেতক ধন্যবাদ জনাইছোঁ তেওঁক শুভেচ্ছা জনাইছোঁ অসমৰ ৰাইজে তেওঁক পুনৰবাৰ মুখ্যমন্ত্ৰী হিচাপে অধিষ্ঠিত কৰিছে আমি শুভেচ্ছা জনাইছোঁ আৰু লগতে আপুনি কোৱাৰ দৰে যে আহোমৰ যি আমাৰ এতিয়া 8জন বিধায়ক হৈ গৈছে প্ৰাকৃতৰ চৰকাৰত 7জন বিধায়ক আছে আৰু এজন বিৰোধী পক্ষত এজন বিধায়ক আছে আমি বিচাৰিছোঁ যে আমি আশা প্ৰকাশ কৰিছোঁ যে আপুনি কোৱাৰ দৰে সুশান্ত বৰগোহাঁই হওক তৰংগ গগৈ হওক বা ধৰ্মেশ্বৰ কোঁৱৰ আছে ময়ূৰ বৰগোহাঁই ঠিক তেনেদৰে চক্ৰ গগৈ জীৱন গগৈ আমি বিচাৰিম যে সুনীল দিহিঙীয়া আৰু অখিল গগৈ এই গোটেই 8জন বিধায়কে আমি বিচাৰিম যে আহোম জনগোষ্ঠীৰ বাবে ভৱিষ্যতে কাম কৰি যাম বুলি আমি আশা প্ৰকাশ ৰাখিছোঁ আৰু আমি যি দাবী কৰি আছোঁ আহোমে পাব লগা প্ৰাপ্য আমাৰ যি সাংবিধানিক অধিকাৰ আমাৰ জনজাতিকৰণ বিষয়টো এই জনজাতিকৰণ বিষয়টো প্ৰতিজন বিধায়কে তেওঁলোকৰ কিন্তু আমাৰ যি মনৰ ভাৱ এই মনৰ ভাৱসকল তেওঁলোকে অনাগত দিনত তেওঁলোকে বিধানসভাত তেওঁলোকে উপস্থাপন কৰিব বুলি আমি আশা প্ৰকাশ ৰাখিছোঁ আৰু আমাৰ লগত যিসকল বিধায়ক আমাৰ লগত ঘৰুৱা সম্পৰ্ক আছে বা আমি ককাই ভাই হিচাপে যিসকল লগত আমি আছোঁ তেওঁলোকে এটাই কথা কৈছে যে গুণকান্ত ছাৰ মোক ব্যক্তিগতভাৱে এটা কথা জনাইছে যে মই আহোমৰ কাৰণে কাম কৰিব বিচাৰোঁ আহোমৰ কাৰণে কাম কৰিম কাৰণ মই আহোম হিচাপে মই পৰিচিত মোৰ জন্ম আহোম হয় মই আহোমৰ কাৰণে যিমান পাৰোঁ মই কাম কৰিব চেষ্টা কৰিম আৰু আমি আশাবাদী যে এই 8জন বিধায়কে ভৱিষ্যতৰ দিনত আহোমৰ কাৰণে কাম কৰিব আহোমৰ হৈ কাম কৰিব আৰু আমাৰ মূল প্ৰাপ্য যি আমাৰ জনজাতিকৰণ মৰ্যাদা এই মৰ্যাদাটো আমাৰ মুখ্যমন্ত্ৰীৰ লগত আমাৰ আলোচনা হওঁতে আমি কৈছিলোঁ যে আপুনি আমাক যিদৰে প্ৰতিশ্ৰুতি দিছিলে 6 মাহৰ ভিতৰত আপুনি কিন্তু আমাৰ জনজাতিকৰণৰ বিষয়টো আপুনি সমাধান কৰিব লাগিব আমি আশা প্ৰকাশ কৰিছোঁ আমাৰ 8জন বিধায়কৰ সৈতে মুখ্যমন্ত্ৰী ডাঙৰীয়া কেন্দ্ৰীয় মন্ত্ৰী পবিত্ৰ হাজৰিকা ডাঙৰীয়া আৰু ৰাজ্যসভাৰ সাংসদ যোগেন মহন ডাঙৰীয়াই বিষয়টো আগবঢ়াই লৈ যাব আৰু আমি জনজাতি মৰ্যাদাটো কিন্তু আমি পাম বুলি আশা কৰিছোঁ লগতে আমাৰ যি উন্নয়নৰ কথা আছে আমাৰ টাই আহোম জনগোষ্ঠীটো উন্নয়নৰ কথা আছে শৈক্ষিক উন্নয়নৰ কথা আছে কিন্তু শৈক্ষিক দিশত আমি বহুত পিছ পৰি আছোঁ সামাজিকভাৱে অৰ্থনৈতিকভাৱে পিছ পৰি আছোঁ এইসমূহ আগবঢ়াই নিব কিন্তু আমি এই মাজতে আমি এটা কিন্তু অলপ দুখ প্ৰকাশ কৰিছোঁ কথাটো আমি দুই এজনক অৱগত কৰিছোঁ যে যোৱাকালি যিখন শপত গ্ৰহণ অনুষ্ঠান আয়োজন কৰিলে বিশাল শপত গ্ৰহণ হৈছে আমি ভাল পাইছোঁ যে অসমত ইমান ডাঙৰ এটা বিশাল শপত গ্ৰহণ অনুষ্ঠান হৈছে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা আমেৰিকাৰ পৰাও আমি দেখা পাইছোঁ আমেৰিকা যুক্তৰাষ্ট্ৰ তেওঁলোকৰ প্ৰতিনিধি আহি ইয়াত উপস্থিত হৈছে কিন্তু আমাৰ এই শপত গ্ৰহণ অনুষ্ঠানত টাই আহোম লোকক যদি এটা প্ৰাধান্য দিলেহেঁতেন কাৰণ আহোমে এবাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক পবিত্ৰ হাজৰিকাই আহোমক প্ৰতিশ্ৰুতি দিছিলে যে ভৱিষ্যত দিনত আহোমৰ হৈ কাম কৰি যাম বুলি আমাকো তেওঁলোকে প্ৰতিশ্ৰুতি দিছিলে যে জনজাতিকৰণ বিষয়টো হওক বা আমাৰ যি প্ৰাপ্য আৰু অধিকাৰ কাম কৰি যাম বুলি কিন্তু সেই প্ৰতিশ্ৰুতিৰ মাজত আমি যোৱাকালি কিন্তু আমি আহোমৰ এজন প্ৰতিনিধি আমি কিন্তু তাত শপত লোৱা দেখা নাপালোঁ যিয়ে অসমখন সুৰক্ষিত কৰি ৰাখিলে যিয়ে শুনা পাইছোঁ আমি কিন্তু আমি যোৱাকালি তেওঁ এটা দেখা পাইছোঁ যে সংবাদ মাধ্যমত অখিল গগৈক নিমন্ত্ৰণ দিয়া হোৱা নাই বুলি যদি প্ৰকৃতাৰ্থত যদি নিমন্ত্ৰণ দিয়া নাছিলে সেইটো কিন্তু আমি দুখ পাইছোঁ আৰু এইটো আমাৰ খুব থাকি যাব তেওঁ এজন নিৰ্বাচিত বিধায়ক হয় তেওঁক অসমৰ ৰাইজে নিৰ্বাচিত কৰি পঠাইছে শিৱসাগৰ ৰাইজে তেওঁক নিৰ্বাচিত কৰি পঠাইছে তেওঁকো কিন্তু নিমন্ত্ৰণ জনাব লাগিছিলে আৰু এজন আহোম মন্ত্ৰী অন্ততঃ কালি শপত গ্ৰহণ অনুষ্ঠানত প্ৰধানমন্ত্ৰীৰ সন্মুখত যদি আহোমৰ মন্ত্ৰী এজনে যদি শপত ল'লেহেঁতেন মই কিন্তু খুব সুখী হ'লোহেঁতেন বা এজন যুৱক হিচাপে আমি কিন্তু সুখী হ'লোহেঁতেন অন্তিম প্ৰশ্ন আপুনি যিহেতু টাইপাৰ লগত জড়িত টাইপাৰ লগতে এটা প্ৰশ্ন সুধিম যে দিগন্ত তামুলীক শেহতীয়াভাৱে বৰ্খাস্ত কৰাইছে সমগ্ৰ বিষয়টো কি জানিব বিচাৰে চাওক এয়া বৰ বিশেষ এনেকুৱা আলোচনা কৰিবলগীয়া বিষয় নহয় সংগঠনৰ মাজত কেতিয়াবা কিবা ককাই ভাইৰ মাজত এখন পৰিয়ালৰ মাজত মোৰ নিজৰ ঘৰখনৰ মাজত মোৰ ককাই ভাইৰ মাজত কেতিয়াবা টুটুমেণ্ট এটা থাকিব পাৰে কেতিয়াবা মোৰ কথা ভাইটিয়ে নুশুনিব পাৰে মই কেতিয়াবা ভাইটিৰ কথা নুশুনিব পাৰোঁ সেইটো মানে এটা সংগঠনৰ মাজত ভিতৰৰ কথা এইবোৰ মানে বাহিৰত অহাবোৰ মই বিচৰা নাই আমি বিশেষকৈ আৰু সেইটো এনেকুৱা বিতৰ্কৰ বিষয় হ'ব লাগে বুলি মই ভবা নাই এইবোৰ যিমান পাৰোঁ ককাই ভাইৰ মাজত এইবোৰ আলোচনা হয় এইবোৰ সমাপ্ত হ'ব কাৰণ তেতিয়া এখন বেলেগ দেশেই নাছিল এখন স্বাধীন স্থল আছিল এখন সম্পূৰ্ণ স্বাধীন স্থল আছিল আৰু এই স্বাধীন স্থলত আমাৰ ৰজাই কোনো ৰজাক মৰা নাই সবক লগত লৈ ৰাজ্য প্ৰতিষ্ঠা কৰিছিল আৰু এই ৰাজ্য যেতিয়া প্ৰতিষ্ঠা হৈছিল আজি মোৰ আটাইতকৈ ভাল লাগিল আমাৰ যোগেন্দ্ৰনাথ ফুকন নিচাই যেতিয়া এষাৰ কথা ক'লে মই তাত বহি শুনি আছিলোঁ মোৰ ইমান ভাল লাগিছে কথা ছাৰ মই প্ৰায় মিটিঙত কওঁ
যে ব্ৰহ্মপুত্ৰ নামটো নতুন নাম। তেখেতে ইমান ধুনীয়াকৈ ক'লে, মই আগতে সদায় কওঁ জিংফো নহয়, জিংফোসকলৰ ব্ৰহ্মপুত্ৰত দিয়া এটা নাম আছে, লুইত আছে, বৰ লুইত আছে, চিয়েং আছে, বৰ চিয়েং আছে। কাৰ্বিসকলে ব্ৰহ্মপুত্ৰক বৰ্তমানৰ ব্ৰহ্মপুত্ৰখনক বেলেগ এটা নাম দিয়ে। বড়ো মানে কছাৰীসকলে বুৰুং গুঠাও বুলি কয়, গাৰোসকলে নাম দি থোৱা আছে। এই খিলঞ্জীয়া সকলো নাম এটা নামে কিন্তু শেষ কৰি পেলালে। এই যিটো আমাৰ সভ্যতা গঠিছিলে এটা নামে শেষ কৰি পেলাইছে। গতিকে এই নামবিলাক আমি যেতিয়ালৈকে উলিয়াই নানো তেতিয়ালৈকে আকৌ মহান অসমীয়া জাতি প্ৰতিষ্ঠা নহয়। আৰু ইয়াৰ গুৰু দায়িত্ব ল'ব লাগিব সদৌ অসম আহোম সভাই। কিয় আহোম সভাই দায়িত্ব ল'ব লাগিব? বিকজ আহোম কেৱল এটা টাই জাতি নহয়, আহোম হৈছে বৰ অসমৰ সভ্যতা গঢ়াৰ সমন্বয়ৰ প্ৰতীক হৈছে আহোম। বাইদেৱে সংগীতা বাইদেৱে ডক্টৰ সংগীতা বাইদেৱে অলপ কথা এটা কৈছিল যে টাই আহোম কনচেপ্টটো অলপ কণ্ট্ৰাডিক্টৰী হ'লেও মই এতিয়া কৈ যাম। কৈছে অলপ বক্তব্যবিলাক সকলোৱে সময় প্ৰতি লক্ষ্য ৰাখি ক'ব। অকণমান ৰাইজে বিধান পৰিষদ আহিল, তাৰো 2 বছৰ পিছত 1908 চনতহে প্ৰথমজন ব্ৰহ্মপুত্ৰ উপত্যকাৰ মাণিক চন্দ্ৰ বৰুৱা সেই বিধান পৰিষদত সোমালে। মানে কিমান বছৰ হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি লগালি নকিয়, লোৰ শিকলি লগালি নকিয় শাসন কৰাৰ চলৰে। আমি হৰো বৰ মানুহ, আমি বিচাৰো মাথো শান্তি, আমি বিচাৰো মাথো শান্তি। দুৰ্নীতি অনীতিৰে দেশখন নভৰাবি, ৰাজনীতিৰ চলেৰে ৰাইজখনক নঠগিবি। ৰাইজে ধৰিব দাই, ৰাইজে ধৰিব দাই, ৰাইজে ধৰিব দাই, ৰাইজে ধৰিব দাই শাসন কৰাৰ চলৰে। তুমি রোজাই হুয়া বা মন্ত্রী হুয়া আমার প্রয়োজন নাই, আমার প্রয়োজন নাই। তুমি রোজাই হুয়া বা মন্ত্রী হুয়া আমার প্রয়োজন নাই, আমার প্ৰয়োজন নাই। যদি আৰু স্বজাতিৰ বাবে কৰা যদি কিবা আয়োজন ৰাইজৰ নেলাগে দায়, শোষণ মাথো নকৰিবি আৰু লাঞ্চিতা বঞ্চিতা সমাজৰ সৰু মানুহ বুলি নগৰ কাকো অৱহেলা। ৰাইজেই ধৰিব দায়, ৰাইজেই ধৰিব দায়, ৰাইজেই ধৰিব দায়, ৰাইজেই ধৰিব দায় শাসন কৰাৰ চলেৰে। শোষণ কৰিছনো কিয় তহঁতে, শোষণ কৰিছনো কিয়? উৰাই দুখনিৰ খোলাৰ হাতত সোণৰ খাৰু পিন্ধাম বুলি কৈ লোৰ শিকলি লগালিনো কিয়, লোৰ শিকলি লগালিনো কিয়?
লগালি লগালি কিয়